नमस्कार मैं मजिदार आपलोके चाबले आरम्भ करिছে আসামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল ৰাজ্যত অনুষ্ঠিত হৈ গৈছে বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ'ব 2 মে তাৰিখে আৰু তাৰ মাজতে এক অনিশ্চিত আহি পৰিছে ভোট গণনাক লৈ। কিন্তু মাদ্ৰাজ হাইকোৰ্টে নিৰ্বাচন আয়োগক ভাবুকি দিছে এক প্ৰকাৰ কৈছে যে 2 মে তাৰিখৰ যি ভোট গণনা তেওঁলোকে বন্ধ কৰি দিব পাৰে মাদ্ৰাজ হাইকোৰ্টৰ ফালৰ পৰা। কিয়নো দেশত যি নেকি করোনা ভাইৰাছে বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই করোনা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ বাবে একমাত্ৰ জগৰীয়া কৰিছে নিৰ্বাচন আয়োগক মাদ্ৰাজ হাইকোৰ্টে। আৰু মাদ্ৰাজ হাইকোৰ্টে কৈছে যে নিৰ্বাচন আয়োগৰ যি নেকি ভোট গণনা অনুষ্ঠিত হ'বলগীয়া দিন তাৰিখ ঘোষণা কৰিছে 2 মে, সেই 2 মে তাৰিখৰ ভোট গণনা বন্ধ কৰি দিব পাৰে মাদ্ৰাজ হাইকোৰ্টে। কিয় হঠাৎ মাদ্ৰাজ হাইকোৰ্টৰ ইমান খং উঠিছে বা মাদ্ৰাজ হাইকোৰ্টে নিৰ্বাচন আয়োগক কিয় এনেকুৱাকৈ কৈছে আজি মই আপোনালোকক এইটো ভিডিঅ'তে সবিশেষ জনাই দিম। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বন্ধুসকল যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰি তাৰ নটিফিকেশ্যন মই সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। সঠিক পদক্ষেপ নললে 2 মেত ভোট গণনা বন্ধ। নিৰ্বাচন আয়োগক সতৰ্ক কৰি দিলে মাদ্ৰাজ হাইকোৰ্টে। দেশত করোনাত দ্বিতীয় ঢৌৰ আগ্ৰাসী ৰূপ, আতংকিত দেশবাসী, বাঢ়িছে আক্ৰান্তৰ সংখ্যা। দিল্লীত প্ৰতি ঘণ্টাত মৃত্যুবৰণ কৰিছে 12জনকৈ করোনাত আক্ৰান্ত ৰোগীয়ে। ক্ৰমান্বয়ে দেশৰ বহুকেইখন ৰাজ্যত অধিক অৱনতি ঘটিছে পৰিস্থিতি। দেশত করোনা পৰিস্থিতি অৱনতিৰ বাবে নিৰ্বাচন আয়োগক জগৰীয়া কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। করোনা পৰিস্থিতি অৱনতিৰ বাবে একমাত্ৰ দায়ী নিৰ্বাচন আয়োগ। আজি এই মন্তব্য কৰিছে মাদ্ৰাজ হাইকোৰ্টে। কেৱল ইমানেই নহয়, আয়োগৰ বিষয়ৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা উচিত বুলি মন্তব্য কৰিছিল মাদ্ৰাজ হাইকোৰ্টৰ প্ৰধান বিচাৰপতি সঞ্জীৱ বেনাৰ্জীয়ে। লগতে নিৰ্বাচন আয়োগক সতৰ্ক কৰি মাদ্ৰাজ হাইকোৰ্টে জনাইছে যে ভোট গণনাৰ দিনা করোনা বিধি মানি চলিবলৈ কি ব্যৱস্থা হাতত লৈছে সেই বিষয়ে 30 এপ্ৰিলৰ ভিতৰত আদালতক জনাব লাগিব কমিছনে। অন্যথা 2 মেত ভোট গণনা আদালতে বন্ধ কৰি দিব বুলি সতৰ্ক কৰি দিয়া মাদ্ৰাজ হাইকোৰ্টে। বন্ধুসকল আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে ভাৰতবৰ্ষত বৰ্তমান সময়ত করোনা ভাইৰাছে যি নেকি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ বাবে মাদ্ৰাজ হাইকোৰ্টে কেৱল মাত্ৰ দোষাৰোপ কৰিছে নিৰ্বাচন আয়োগক। আৰু মাদ্ৰাজ হাইকোৰ্টে স্পষ্টভাৱে কৈছে যে 2 মেত যি নেকি ভোট গণনা কৰিব নিৰ্বাচন আয়োগে সেই ভোট গণনাৰ দিনা কোভিড প্ৰটকল মানি চলিবলৈ বা করোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ নিৰ্বাচন আয়োগে কি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বিষয়ে 30 এপ্ৰিলৰ ভিতৰত নিৰ্বাচন আয়োগে মাদ্ৰাজ হাইকোৰ্টক জনাব লাগিব। অন্যথা 2 মেৰ ভোট গণনা বন্ধ কৰি দিব মাদ্ৰাজ হাইকোৰ্টে।